হয় হেপাহৰ ভোগালীলৈ মাজত মাথো কেইটা দিন বাকী আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে সমান্তৰালকৈ ঢেকিয়াজুলিত দেখা গৈছে হেপাহৰ ভোগালীক লৈ পাৰ ভঙা উৎসাহ প্ৰান্তে প্ৰান্তে হেপাহৰ ভোগালীক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ঢেকিয়াজুলিৰ চিৰাজুলিৰ মইলা আলী গাঁৱত ইয়াতো ভেলাঘৰ নিৰ্মাণ কৰি তেওঁলোকে প্ৰস্তুতি কৰিছে ভোগালীৰ বাবে আৰু পুনে পুনে আমি সেই পৰিৱেশ দেখুৱাম যেহেতু অসমীয়াৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটা দিন বাকী আৰু এনেধৰণে হেপাহৰ ভোগালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে এয়া পৰিৱেশ দেখুৱাইছো এনেধৰণে ঢেকিয়াজুলিৰ চিৰাজুলিৰ মইলা আলী গাঁৱত তেওঁলোকে ইয়াতে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ভোগালীৰ উৰুকাত লগে ভাগে এসাঁজ খাব এই ভেলাঘৰৰ বাকৰিত সেইবাবে এনেধৰণে তেওঁলোকে ভেলাঘৰ নিৰ্মাণৰ কামত এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে উৰুকাৰ নিশা লগে ভাগে এসাঁজ তৃপ্তিৰে খাব এইসকল কৃষিজীৱী অসমীয়াই চিৰাজুলিৰ মইলা আলী গাঁৱৰ আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে এতিয়া ভেলাঘৰ নিৰ্মাণৰ কাম চলিছে কি ক'ব ভোগালীলৈ মাজত মাথো কেইটা দিন বাকী আমাৰ অসমৰ জাতীয় উৎসৱ হিচাপে ভোগালীলৈ আৰু কেইটামান দিন বাকী তাকে আমি এই হিচাপে এটা ভেলাঘৰ সাজি তাকে ভোগালী উদযাপন কৰি আমাৰ বিহুটিক আদৰিবলৈ হেৰি কৰিছোঁ সাজু হৈছোঁ আৰু কি বনাইছে আপুনি আমি এইবাৰ আপোনাৰ ভেলাঘৰ হিচাপে যদিও হয় আমি অলপ হেৰি হিচাপে বনাইছোঁ আৰু সুন্দৰকৈ সজাই পুৰাই এনেকুৱাকৈ বনাইছোঁ আৰু আয়োজন কৰিব এবাৰ খাবলৈ ভোগালীত খাবলৈ আয়োজন মানে আৰু বিশেষ মেজি ঘৰত খাবৰ কাৰণে আমাৰ ধৰক থলুৱা খাদ্যৰে মানে কৰিব লাগিব আৰু বিশেষ কি আছে বিশেষকৈ ধৰক মাংস এনেকৈ হাঁহ মুৰ্গী মাছ মাংস এনেকুৱা কৰি হাঁহ মুৰ্গী মাছ মাংস একে আৰু ধৰক এনেকুৱাকৈ আমি এসাঁজ ধুনীয়াকৈ খাবৰ কাৰণে আয়োজন কৰিম আৰু যা যোগাৰ কৰিছোঁ অলৰেডি এসাঁজ খালোঁৱেই তাৰমানে যোৱাকালি উৰুকাত বাকী আছে উৰুকাত এসাঁজ খাম আৰু আমি এয়া পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে সকলোৱে এতিয়া ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে এয়া চিৰাজুলিৰ মইলা আলী গাঁৱৰ পৰিৱেশ আৰু উৰুকাৰ নিশা এই ভেলাঘৰৰ বাকৰিত তেওঁলোকে লগে ভাগে এসাঁজ খোৱাৰ বাবে পৰিকল্পনা কৰিছে আৰু সেইবাবে এনেধৰণে ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত কিমান বাঁহ লাগিছে ইয়াতে মোটামুটি আপোনাৰ 26ডালমান বৰ্তমান লাগিলে আৰু সম্ভৱ 10-15ডাল লাগিব আৰু সম্ভৱ আৰু মোটামুটি আপোনাৰ 80% কাম সম্পূৰ্ণ হ'ল আৰু 20% কাম সম্পূৰ্ণ হ'ল আছে আৰু 20% কাম আছে তাৰ বাকী আছে এই অঞ্চলৰ লোকে সকলো মিলিজুলি সকলো ওচৰৰ যিখিনি আমি আছোঁ ৰাইজ ঘৰ যিখিনি ওচৰে পাজৰে ওচৰ চুবুৰীয়া সকলোৱে মিলিজুলি একেলগে এবাৰ 13 সংখ্যক 12 বছৰ বনালে এবাৰ 13 সংখ্যক হ'ব 13 বছৰ হ'ব 13 বছৰ একে ঠাইতে এইখিনি জেগাতে 13 বছৰ হয় কি ক'ব মাজত মাথো কেইটা দিন বা কেইটা দিন আমাৰ আজি এইটো আমাৰ যিটো ভোগালী মানে অসমৰ জাতীয় উৎসৱ বুলি ক'লে এটা আমাৰ 13 নম্বৰ বছৰত আমাৰ এইবাৰ ভেলাঘৰ এটা বনোৱা গৈছে গতিকে ইয়াতে আমাৰ মানে কি গোটেই ৰাইজ বুলি ক'লে খুব বেছি 12-14 ঘৰৰ মানুহে মিলি আমি মানে আজি 13 বছৰ আমি মানে ইয়াত বনোৱা গ'ল তাৰপিছত ইয়াতে আমাৰ বিহুৰ আগমুহূৰ্তৰ পৰা আমাৰ বিভিন্ন ধৰণৰ মানে খানাৰ আয়োজন হৈ থাকে অলৰেডি যোৱাকালি এটা খানা হৈ গৈছে আৰু ডেকাসকলে হওক মানে আমাৰ বোৱাৰী মহিলাসকলে হওক বেলেগ বেলেগ ধৰণৰ খানা আমাৰ ইয়াত মানে হৈ থাকিব মানে আপোনাৰ উৰুকালৈকে আৰু উৰুকা ৰাতিটো লাষ্ট খানা তাৰপিছত আমি ৰাতি ইয়াতে অকণমান মেজিৰ ওচৰত গোটেই ৰাতিটো আমি ৰাতিপুৱাই দিওঁ ইয়াত মানে মেজি মানে জুই জ্বলাই আৰু গোটেই জ্বলাই ইয়াতে এয়া ঢেকিয়াজুলিৰ চিৰাজুলিৰ যি মইলা আলী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ হেপাহৰ ভোগালীলৈ মাজত মাথো কেইটা দিন বাকী আৰু এই গাঁওখনত এনেধৰণে ইয়াৰ কৃষিজীৱী অসমীয়াই এনেধৰণে ভোগালীৰ উৰুকাত লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে ইয়াতে তেওঁলোকে ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে মাজত মাথো কেইটা দিন বাকী আৰু হেপাহৰ ভোগালীক আদৰাৰ বাবে ঢেকিয়াজুলিতো দেখা গৈছে এনেধৰণে পাৰ ভঙা উৎসাহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ